So hello everyone, welcome back to my another blog. আজি আপোনালোকক দেখুৱাম আমাৰ তাঁতশালৰ ফেক্টৰীটো। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছে আমাৰ ফেক্টৰীত তাঁত শিপিনীবিলাকে তাঁত বৈ আছিল। টচৰ যোৰাসমূহ তৈয়াৰ কৰা হয় এনেদৰে। বৈ আছিল তেনেকৈ মই ভিডিঅ' কৰিলোঁ, আপোনালোকক দেখুৱালোঁ কেনেকৈ আমাৰ ফেক্টৰীত শুৱালকুছিত কেনেকৈ তাঁতশালৰ ব্যৱসায় বা যোৰাসমূহ তৈয়াৰ কৰা হয় এয়া একবাৰ দেখাই দিছোঁ। মই যদি শুৱালকুছিৰ বাসিন্দা হৈ কিনে আপোনালোকক নেদেখুৱাওঁ তেন্তে কেনেকৈ হ'ব বাৰু, সেইকাৰণে অলপমান দেখাই দিলোঁ। আমাৰ ফেক্টৰী হয়, কাৰোবাক লাগিলে মোক কণ্টেক্ট কৰিব, ডিটেইলছত দি দিম। এয়া দেখাই দিলোঁ। এয়া মোৰ দেউতাই কাপোৰ জাপি থকা অৱস্থাত তেওঁ কাপোৰ জাপি আছিলে। এইবোৰ যোৰাসমূহ তাত আমাৰ তাত শিপিনীবিলাকে এয়া যোৰাবোৰ জাপি আছিলে, টেষ্টিং কৰিবলৈ পঠিয়াই তাৰপিছত বিক্ৰী কৰা হয়। তো আজিলৈ আহিছোঁ, বাই।